हेलो मोर भाइटी भण्टिসকল সকলোকে অসমীয়া ডিজিটেললৈ স্বাগতম জনাইছো। আমি যেহেতু ক্লাস 7 ম্যাথমেটিক্সৰ অনুশীলনী 11.12 কৰি আছিলো হয়নে? আমি আগৰ ক্লাছটোত কোৱেশ্চন নম্বৰ 15 লৈকে কৰিলো। যদি তোমালোকে সেই ক্লাছ কিটা কৰা নাই তেনেহলে ডেসক্ৰিপচনৰ লিংকটো দি আছে, তাত গৈ তোমালোকে সেই ক্লাছ কিটা কৰিব পাৰিবা। আজি আমি কোৱেশ্চন নম্বৰ 16 পৰা কৰিম। আহাচোন আমি আজি ক্লাছটো আৰম্ভ কৰো। এটা 16 নম্বৰ কোৱেশ্চনটো কি দি আছে চোৱাচোন তোমালোকে। এটা ৰম্বাসৰ কালি উলিওৱা যাৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 7 মিটাৰ আৰু 6 মিটাৰ। আমাক এটা ৰম্বাসৰ কালি উলিয়াব দিছে আৰু এই ৰম্বাসটোৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য দি আছে। এটা দি আছে 7 মিটাৰ আৰু আনটো দি আছে 6 মিটাৰ। কালিৰ পৰিমাণ বৰ্গ সেন্টিমিটাৰত লিখিবা বুলি কৈছে। কিন্তু আমাক কালিৰ যেটো পৰিমাণ হয় এটো কি হল লিখিব দিছে বৰ্গ সেন্টিমিটাৰত। যেহেতু কৰ্ণ দুডালৰ দৈৰ্ঘ্য কিহত দিয়া আছে মিটাৰত দিয়া আছে, গতিকে আমি ইয়াক সেন্টিমিটাৰত পৰিৱৰ্তিত কৰিব লাগিব। বুজি পাছানে? এতিয়া আহাচোন আমি অংকটো কৰো। প্ৰথমে তোমালোকে লিখিবা দিয়া আছে প্ৰথম কৰ্ণডালৰ দৈৰ্ঘ্য লৈছো 7 মিটাৰ। এতিয়া যেহেতু আমাক কালিটো কিহৰ লিখিব দিছে বৰ্গ সেন্টিমিটাৰত, গতিকে আমি ইয়াক সেন্টিমিটাৰলৈ পৰিৱৰ্তিত কৰিম। যদি আমি 7 মিটাৰটোক যদি সেন্টিমিটাৰলৈ নিও তেতিয়া 100 ৰে কি কৰিম হাতৰ লগত পূৰণ কৰিম। 7 * 100 তেতিয়া কিমান হৈ যাব 700 সেন্টিমিটাৰ। ঠিক তেনেদৰে আমি দ্বিতীয় কৰ্ণডালৰ দৈৰ্ঘ্য 6 মিটাৰ। 6 * 100 ইকুৱেল টু কিমান হৈ যাব 600 সেন্টিমিটাৰ। এতিয়া আমি ৰম্বাসটো কালি উলিয়াম হয়নে? এতিয়া আমি ৰম্বাসটো কালি উলিয়াম। এতিয়া তোমালোকে এতিয়া বুলি লিখিবা, এতিয়া ৰম্বাসটোৰ কালি। যেহেতু আমাক কৰ্ণ দুডালৰ দৈৰ্ঘ্য দিয়া আছে হয়নে? যেতিয়া আমাক কৰ্ণ দুডাল দিয়া থাকে তেতিয়া যদি আমাৰ ৰম্বাসৰ কালি উলিয়াব দিয়ে তেতিয়া কি কৰো হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল। হেতু আমি ফৰ্মুলা ইউজ কৰো আৰু পূৰণফল এই ফৰ্মুলাটো আমি ইউজ কৰিম। কৰ্ণ দুডালৰ পূৰণফল হাফ ইনটু কৰ্ণ দুডাল আমি কি পাইছো 700 দৈৰ্ঘ্য দিয়া আছে 700 * 600। এতিয়া আমি 2 ৰে 600 কাটিব পাৰো। কেইবাৰ যাব 300 বাৰ আৰু 700 * 300। এটা 700 আৰু 300 যদি আমি পূৰণ কৰো তেতিয়া কিমান হ'ব 7 × 3 = 21 আৰু 0 কেটা আছে 4টা 1 2 3 4। দুই ৰম্বাসটো কালি কিমান পালো 2,10,000 বৰ্গ সেন্টিমিটাৰ। একেবাৰে সহজ কোৱেশ্চন আছিলে হয়নে? আশা কৰো সকলোৱে 16 নম্বৰ কোৱেশ্চনটো বুজি পালা। এতিয়া তোমালোকে এটো কৰি লোৱা, তাৰ পিছত আমি নেক্সট 17 নম্বৰ কোৱেশ্চনটো কৰিম। এটা 17 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দি আছে। এটা ৰম্বাসৰ কালি উলিওৱা যাৰ বাহুৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ আৰু উন্নতি 8 সেন্টিমিটাৰ। যদি ইয়াৰ এডাল কৰ্ণৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ হয় আনডাল কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব নিৰ্ণয় কৰা বুলি কৈছে। এটা ৰম্বাসৰ কালি উলিয়াব লাগে যাৰ বাহুৰ দৈৰ্ঘ্য দিয়া আছে 6 সেন্টিমিটাৰ আৰু উন্নতি দিয়া আছে 8 সেন্টিমিটাৰ। ইয়াৰ এডাল কৰ্ণৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ হয় বুলি কৈছে। যদি ইয়াৰ কৰ্ণডালৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ হয় তেন্তে আনডাল কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব উলিয়াব লাগে আমাক। আমি এই ৰম্বাসটো প্ৰথমে কালি উলিয়াব লাগিব। বুজি পাছানে? আৰু তাৰ পিছত এডাল কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে আমাক আনডাল কৰ্ণৰ দৈৰ্ঘ্য উলিয়াব লাগিব। এতিয়া আহাচোন অংকটো কৰো। প্ৰথমে তোমালোকে লিখিবা দিয়া আছে ভূমি ইকুৱেল টু
6 সেন্টিমিটাৰ আৰু উন্নতি ইকুৱেল টু কিমান দি আছে 8 সেন্টিমিটাৰ এটাকে এতিয়া ৰম্বাসটো কালি কিমান হ'ব এটাকে ৰম্বাসৰ কালি ৰম্বাসৰ কালি সূত্ৰটো কি আছিল ভূমি পূৰণ উন্নতি ভূমিটো কিমান দি আছে 6 আৰু উন্নতি কিমান আছে 8 8 6 গুণ 48 বর্গ সেন্টিমিটার এটাকে আমি রম্বাসটো কালি কিমান পালো 48 বর্গ সেন্টিমিটার এতিয়া আমাক এডাল কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে আমাক আনডাল কৰ্ণৰ দৈৰ্ঘ্য উলিয়াব লাগে এতিয়া তোমালোকে লিখিবা আকৌ এডাল কৰ্ণৰ দৈৰ্ঘ্য কিমান দি আছে 8 সেন্টিমিটাৰ কৰ্ণৰ দৈৰ্ঘ্য কিমান দি আছে 8 সেন্টিমিটাৰ লিখিবা যে ধৰা হল আনডাল কৰ্ণৰ দৈৰ্ঘ্য x সেন্টিমিটাৰ আনডাল কৰ্ণৰ দৈৰ্ঘ্যটো কিমান পাইছো আমি x সেন্টিমিটাৰ আমি ধৰি লৈছো এতিয়া ৰম্বাসৰ কালি সূত্ৰটো কি আছিল ৰম্বাসৰ কালি ইকুৱেল টু হাফ ইনটু কৰ্ণ দুডালৰ ফৰ্ণফল ৰম্বাসৰ কালিটো আমি কিমান পালো 48 বৰ্গ সেন্টিমিটাৰ 48 ইকুৱেল টু হাফ ইনটু কৰ্ণ দুডালৰ ফৰ্ণফল এডাল কৰ্ণৰ দৈৰ্ঘ্য দি আছে 8 সেন্টিমিটাৰ আৰু এডাল আছে x হয়নে আমি 2 ৰে 8 কাটিব পাৰো কিবা যাব 4 বাৰ এটা 4 টো ইয়াত পূৰণ হৈ আছে এফালে আহিলে মানে কি হৈ যাব হৰণ হয়নে এতিয়া মই এফালে কৈ দিছো 48 হৰণ 4 ইকুৱেল টু x ইকুৱেল টু আমি 4 এ যদি 48 কাটো তেতিয়া কিবা যাব 12 বাৰ 4 বাৰ 48 x ইকুৱেল টু কিমান পালো 12 হয়নে এটাকে আনডাল কৰ্ণৰ দৈৰ্ঘ্য হ'ব 12 সেন্টিমিটাৰ ওকে এই অংকটো কৰি লোৱা তাৰ পিছত আমি নেক্সট 18 নম্বৰ কোৱেশ্চনটো কৰিম এতিয়া 18 নম্বৰ কোৱেশ্চনত চোৱাচোন কি দিয়া আছে এটা ৰম্বাসৰ কালি 56 বৰ্গ মিটাৰ ইয়াৰ পৰিসীমা 32 মিটাৰ হলে উচ্চতা কিমান হ'ব উলিয়াব কৈছে এটা ৰম্বাসৰ কালিটো কিমান দি আছে 56 বৰ্গ মিটাৰ ইয়াৰ পৰিসীমাটো কিমান দি আছে 32 মিটাৰ হলে উচ্চতাটো কিমান হ'ব আমি উলিয়াব লাগে তোমালোকে লিখিবা দিয়া আছে ৰম্বাসৰ পৰিসীমা ৰম্বাসৰ পৰিসীমাটো কিমান দিছো 32 মিটাৰ যদি ৰম্বাসৰ যদি পৰিসীমাটো যদি 32 মিটাৰ হয় এটা বাহুৰ দৈৰ্ঘ্য যদি উলিয়াও তেতিয়া কিমান হ'ব এটা বাহুৰ দৈৰ্ঘ্য উলিয়াও কিমান হ'ব এটা বাহুৰ দৈৰ্ঘ্য ৰম্বাসৰ কেইটা বাহু থাকে 4টা মানে গতিকে 32 আমি 4 এ কৰ্ণ কৰি দিম 4 × 32 গতিকে এটা বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 8
8 মিটাৰ গতিকে এটা বাহৰ দৈৰ্ঘ্য কিমান হৈ গ'ল 8 মিটাৰ এতিয়া আমি ৰম্বাসটোৰ কি উলিয়াব লাগে উচ্চতা যেটা আমাৰ উচ্চতাটো দিয়া নাই গতিকে আমি যেটো 8 মিটাৰ পালো এটো কি হৈ যাব b হৈ যাব বুজি পাইছা নে ৰম্বাসৰ কালি ইকুৱেল টু একে ৰম্বাসৰ কালি ইকুৱেল টু ৰম্বাসৰ কালি উত্তৰটো কি আছিল b into h ৰম্বাসৰ কালি কিমান আছে 56 equal to b টো কিমান আছে 8 মিটাৰ আৰু h টো আমাৰ উলিয়াব লাগে আটো যে ইয়াত কোন আছে আমি যদি লেফ্ট সাইডে লৈ আনো তেতিয়া কি হ'ব হৰণ 56 হৰণ 8 equal to h আতে 56 ৰ পৰা যাব আনবাৰ 8 h equal to কিমান হ'ব আমি 7 মিটাৰ এটাকে তোমালোকে লিখিবা ৰম্বাসৰ উচ্চতা equal to কিমান হ'ব 7 মিটাৰ এতিয়া 19 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে এটা ৰম্বাসৰ কৰ্ণ 6 মিটাৰ ইয়াৰ কালি 24 বৰ্গ মিটাৰ হলে বাকিটো কৰ্ণৰ দিশ কিমান হ'ব বুলি দিছে এটা ৰম্বাসৰ কি দিয়া আছে কৰ্ণ দিয়া আছে 6 মিটাৰ আৰু ইয়াৰ কালি দিয়া আছে 24 বৰ্গ মিটাৰ হলে বাকি কৰ্ণৰ দিশ কিমান হ'ব উলিয়াব লাগে আমাক আনটা কৰ্ণ কিমান হ'ব হেতু উলিয়াব লাগে যে তোমালোকে লিখি লবা দিয়া আছে ৰম্বাসৰ কালি 24 বৰ্গ মিটাৰ আৰু ৰম্বাসৰ কৰ্ণ হয়নে কৰ্ণ কিমান দিয়া আছে 6 মিটাৰ তোমালোকে লিখিবা ধৰা হল আনডাল কৰ্ণৰ দৈৰ্ঘ্য x মিটাৰ এতিয়া লিখিবা ৰম্বাসৰ কালি half into এটা কৰ্ণ কিমান আছে 6 মিটাৰ আৰু আনডাল কৰ্ণ কিমান লৈ লৈছো আমি x দিয়া ৰম্বাসৰ কালি কিমান দিয়া আছে 24 বৰ্গ মিটাৰ 24 equal to half into 6 into x এটা আমি 2 এ 6 কাটিব পাৰো কেবা যাব তিনিবাৰ 3 টো যেহেতু ইয়াত পূৰণ হৈছে লেফট সাইডে হেলে কি হৈ যাব হৰণ 24 হৰণ 3 equal to x এতিয়া 3 এ যদি 24 কাটো কেবা যাব 8 বাৰ এটাকে x equal to কিমান পালো 8 মিটাৰ এটাকে লিখিবা আনডাল কৰ্ণৰ দৈৰ্ঘ্য মিটাৰ এটাকে আমি আনডাল কৰ্ণৰ দৈৰ্ঘ্য কিমান পালো 8 মিটাৰ এটা 20 নম্বৰ কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে এটা সামন্তৰিকৰ কালি 15 বৰ্গ সেন্টিমিটাৰ ভূমি দি আছে 5 সেন্টিমিটাৰ হলে উচ্চতা কিমান বুলি সুধিছে এটা তোমালোকে লিখিবা দিয়া আছে সামন্তৰিকৰ কালি 15 বৰ্গ সেন্টিমিটাৰ আৰু ভূমি 5 সেন্টিমিটাৰ
এতিয়া আমি ধৰা হল উচ্চতাটো লৈ লবা ধৰা হল উচ্চতাত equal to x centimeter এতিয়া সামান্তৰিকৰ কালি সামান্তৰিকৰ কালি সূত্ৰটো কি আছিল ভূমি ইনটু উচ্চতা হয়নে b ইনটু h সামান্তৰিকৰ কালিটো কিমান দি আছে 15 বৰ্গ সেন্টিমিটাৰ ইকুৱেল টু b টো কিমান দি আছে 5 সেন্টিমিটাৰ ইনটু h এটা 5 টো যেহেতু ইয়াত পূৰণ হৈছে লেফট সাইড আহিলে কি হৈ যাব হৰণ 15 হৰণ 5 ইকুৱেল টু h ইকুৱেল টু 3 সেন্টিমিটাৰ মানে h ইকুৱেল টু কিমান পাইছো আমি 3 সেন্টিমিটাৰ এটাকে আমি সামান্তৰিকৰ উচ্চতাটো উল্লেখ দেখালো কিমান পালো আমি 3 সেন্টিমিটাৰ আগৰ আজি আমি যিমান বিলাক কোৱেশ্চন আলোচনা কৰিলো সকলোবিলাক বুজি পালা যদি তোমালোকে আজি আলোচনা কৰা কোৱেশ্চন বিলাকৰ যদি তোমালোকৰ যিকোনো কনফিউজন আছে তেনেহলে কমেন্টত জনাব পাৰা মই নেক্সট ভিডিও তোমালোকক সেই যি তোমালোকৰ প্ৰবলেম আছে গোটেইবিলাক সলিউশন কৰি দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা